Hello everyone, welcome to Study for Change channel স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আহিথকা আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, আসাম পুলিচ আৰু ডিএমইৰ বাবে প্ৰয়োজন হোৱাকে কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিম। সো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি আপোনালোকে আগৰ পাৰ্টকে চাব বিচাৰে প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যন দি আছে তাৰ পৰা চাই ল'ব পাৰিব। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 1, হুইচ ওৱান ইজ দ্য হাইয়েষ্ট পিক ইন আসাম? অসমৰ কোনটো সৰ্বোচ্চ শৃংগ? ইয়াৰ অপশ্যন দিব শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি, লাইকে পিক। লাইকে পিক হৈছে অসমৰ সৰ্বোচ্চ শৃংগ। লগতে মনত ৰাখিব বৰাইল ৰেঞ্জ হৈছে অসমৰ সৰ্বোচ্চ মাউণ্টেইন ৰেঞ্জ। অসমৰ সৰ্বোচ্চ পিকটো হৈছে লাইকে পিক আৰু হায়েষ্ট মাউণ্টেইন ৰেঞ্জ হৈছে বৰাইল ৰেঞ্জ। মনত ৰাখিব এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট। নেক্সট কুৱেশ্যন, হুইচ টু প্লেচেছ হেজ বিন কানেক্টেড বাই ভূপেন হাজৰিকা ব্ৰিজ? ভূপেন হাজৰিকাৰ দলঙে কোন দুখন ঠাইক সংযোজন কৰিছে? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি, ধলা আৰু শদিয়া। ভূপেন হাজৰিকাৰ দলঙে ধলা আৰু শদিয়াক কানেক্ট কৰিছে। লগতে মনত ৰাখিব এই ভূপেন হাজৰিকা সেতুখন লোহিত নদীৰ ওপৰত অৱস্থিত। লোহিত নদীৰ ওপৰত ভূপেন হাজৰিকা সেতুখন অৱস্থিত। ইয়াৰ লগতে আৰু এটা কুৱেশ্যন আহি থকা দেখা যায় যে ভূপেন হাজৰিকা সেতুখনে অসম আৰু ভাৰতৰ কোনখন ৰাজ্যৰ সৈতে সংযোগ স্থাপন কৰিছে? তেতিয়া ইয়াৰ এনচাৰটো হ'ব অৰুণাচল প্ৰদেশ। অসম আৰু অৰুণাচল প্ৰদেশক সংযোগ স্থাপন কৰিছে ভূপেন হাজৰিকা ব্ৰিজখনে। সো ভূপেন হাজৰিকা ব্ৰিজখনে ধলা আৰু শদিয়াক কানেক্ট কৰিছে আৰু এই ব্ৰিজখন লোহিত নদীৰ ওপৰত অৱস্থিত। আৰু ভূপেন হাজৰিকা ব্ৰিজখনে কানেক্ট কৰা দুখন ৰাজ্য হৈছে অসম আৰু অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ইজ ন'ন এজ কামেং ইন অৰুণাচল প্ৰদেশ? তলৰ কোনখন নদী অৰুণাচল প্ৰদেশৰ কামেং নামেৰে জনাজাত? অপশ্যন এ দি আছে জীয়াঢল, সোৱণশিৰি, জাঁজি, জীয়া ভৰালী। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ ডি, জীয়া ভৰালী। জীয়া ভৰালী নদীক অৰুণাচল প্ৰদেশক কামেং নামেৰে জনা যায়। ইয়াৰ লগতে আৰু এটা পইণ্ট মনত ৰাখিব, এই সোৱণশিৰিটো হৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ, ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনৈ। লাৰ্জেষ্ট ট্ৰিবিউটাৰী হৈছে ব্ৰহ্মপুত্ৰ নদীৰ সোৱণশিৰি। ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবাৰ পৰীক্ষাৰ কাৰণে। চ' মনত ৰাখিব জীয়া ভৰালী নদীক অৰুণাচল প্ৰদেশত কামেং নামেৰে জনা যায় আৰু সোৱণশিৰিটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনৈ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং নৰ্থ ইষ্টাৰ্ণ ষ্টেট শ্বেয়াৰ্ছ দ্য লংগেষ্ট বাউণ্ডাৰী উইথ আছাম? তলত উল্লেখ কৰা উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যৰ অসমৰ সৈতে আটাইতকৈ দীঘলীয়া সীমাৰেখা ভাগ কৰে? অপশ্যন এ আছে মিজোৰাম, মেঘালয়, নাগালেণ্ড, এটাও নহয়। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি, মেঘালয়। মেঘালয় হৈছে অসমৰ সৈতে আটাইতকৈ দীঘলীয়া সীমাৰেখা ভাগ বতৰা কৰা ৰাজ্য। অসম আৰু মেঘালয়ৰ মাজত সীমাৰেখাৰ দৈৰ্ঘ্যটো হৈছে 884.9 কিলোমিটাৰ। আৰু অসমৰ সৈতে আটাইতকৈ চুটি সীমাৰেখা ভাগ বতৰা কৰা সেইটো হৈছে ত্ৰিপুৰা। ত্ৰিপুৰাৰ সৈতে অসমে আটাইতকৈ সৰু বা চুটি সীমাৰেখা ভাগ বতৰা কৰে। অসম আৰু ত্ৰিপুৰাৰ মাজত সীমাৰেখা ভাগ বতৰাটো হৈছে 46.3 কিলোমিটাৰ। এই দুয়োটা পইণ্ট মনত থাকিব, বহুত ইম্পৰ্টেণ্ট। মেঘালয়ৰ সৈতে দীঘল সীমাৰেখা আৰু ত্ৰিপুৰাৰ সৈতে আটাইতকৈ চুটি সীমাৰেখা ভাগ বতৰা কৰে অসমৰ সৈতে। অসমে ভাৰতৰ 7খন ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰি আছে আৰু দুখন ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী শ্বেয়াৰ কৰিছে, সেইটো হৈছে বাংলাদেশ আৰু ভূটান। অসমে বাংলাদেশ আৰু ভূটানৰ সৈতে সীমা ভাগ বতৰা কৰিছে ইণ্টাৰনেশ্যনেল বাউণ্ডাৰীটো। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়েৰ প্ৰজেক্ট টাইগাৰ ইন মানস নেশ্যনেল পাৰ্ক ৱাজ ষ্টাৰ্টেড? মানস ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰজেক্ট টাইগাৰ কোন বছৰত আৰম্ভ কৰা হৈছিল? ইয়াৰ অপশ্যন কেইবা শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি, 1973 চনত মানস ৰাষ্ট্ৰীয় উদ্যানত প্ৰজেক্ট টাইগাৰ আৰম্ভ কৰা হৈছিল। লগতে মনত ৰাখিব অসমত মুঠ 4খন টাইগাৰ ৰিজাৰ্ভ আছে। সেইকেইখন হ'ল কাজিৰঙা নেশ্যনেল পাৰ্ক, মানস নেশ্যনেল পাৰ্ক, নামেৰি নেশ্যনেল পাৰ্ক আৰু ওৰাং নেশ্যনেল পাৰ্ক। এই 4খন হৈছে অসমৰ টাইগাৰ ৰিজাৰ্ভ আৰু মানস নেশ্যনেল পাৰ্কক 1973 চনত প্ৰজেক্ট টাইগাৰ হিচাপে আৰম্ভ কৰা হৈছিল। নেক্সট কুৱেশ্যন, মহেঞ্জোদাৰো ইজ ছিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ? মহেঞ্জোদাৰো কোনখন নদীৰ পাৰত অৱস্থিত? অপশ্যন কেইটা হৈছে ৰবি, ঝেলম, চেনাব, ইণ্ডাছ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি, ইণ্ডাছ। ইণ্ডাছ নদীৰ পাৰত অৱস্থিত ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মহেঞ্জোদাৰোখন। ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মহেঞ্জোদাৰোখন 1922 চনত আৱিষ্কাৰ কৰিছিলে আৰ ডি বেনাৰ্জী। আৰ ডি বেনাৰ্জীয়ে 1922 চনত মহেঞ্জোদাৰোখন আৱিষ্কাৰ কৰিছিলে আৰু এই মহেঞ্জোদাৰোখন বৰ্তমান পাকিস্তানত অৱস্থিত। পাকিস্তানত এই মহেঞ্জোদাৰোখন আছে। নেক্সট কুৱেশ্যন,
What was the shape of the Great Bath of Mohenjo-daro? Mohenjo-daroৰ বিশাল স্নানাগাৰৰ আকৃতি কি আছিল? ইয়াৰ অপশ্যনকেইটাৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ আয়তাকাৰ বা ৰেক্টেংগুলাৰ। ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ সময়ত ড্ৰেইনেজ ছিষ্টেম বহুত ভাল আছিলে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য মিনিমাম এজ ফৰ দ্য মেম্বাৰশ্বিপ টু ৰাজ্যসভা? ৰাজ্যসভাৰ সদস্য পদৰ বাবে নিম্নতম বয়স কিমান? ইয়াৰ অপশ্যনকেইটাৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি 30 ইয়াৰ্ছ। 30 বছৰ লাগে ৰাজ্যসভাৰ সদস্য পদৰ নিম্নতম বয়স। আৰু লোকসভাৰ বাবে 25 ইয়াৰ্ছ লাগে। 25 ইয়াৰ্ছ হ'লেই লোকসভাৰ সদস্য হ'ব পাৰে। 30 বছৰ লাগে ৰাজ্যসভা আৰু 25 ইয়াৰ্ছ লাগে লোকসভাৰ। লগতে মনত থাকিব লোকসভাক লোৱাৰ হাউচ বুলি জনা যায় আৰু ৰাজ্যসভাক আপাৰ হাউচ বুলি জনা যায়। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট লেক ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ ডাঙৰ হ্ৰদ কোনটো? ইয়াৰ অপশ্যনকেইটাৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি কেস্পিয়ান চি বা কেস্পিয়ান সাগৰ হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ হ্ৰদ। লগতে মনত ৰাখিব অসমৰ আটাইতকৈ ডাঙৰ হ্ৰদ হৈছে চনবিল লেক আৰু ভাৰতৰ আটাইতকৈ ডাঙৰ হ্ৰদ হৈছে ভেম্বানাড লেক আৰু এইখন কেৰালাত অৱস্থিত আৰু চনবিল লেকটো কৰিমগঞ্জ ডিষ্ট্ৰিক্টত অৱস্থিত। ভাৰতৰ ফ্ৰেছ ৱাটাৰ লেকটো আছে উলাৰ লেক, সেইখন জম্মু এণ্ড কাশ্মীৰত অৱস্থিত। এই পইণ্টকেইটা গোটেইকেইটা পইণ্ট বহুত ইম্পৰ্টেণ্ট, মনত ৰাখিব। নেক্সট কুৱেশ্যন, ফুলকাৰী ইজ দ্য ফেমাছ হেণ্ডিক্ৰাফ্ট অফ হুইচ ষ্টেট? ফুলকাৰী কোনখন ৰাজ্যৰ প্ৰসিদ্ধ হস্তশিল্প? ইয়াৰ অপশ্যনকেইটাৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ ডি পাঞ্জাৱ। পাঞ্জাৱৰ প্ৰসিদ্ধ হস্তশিল্প হৈছে ফুলকাৰী। নেক্সট কুৱেশ্যন, হাউ মেনি ব'নছ আৰ প্ৰেজেণ্ট ইন এন ইনফেণ্ট চাইল্ড? কেঁচুৱা শিশুৰ এটা কিমানটা হাড় থাকে? আই থিংক ইয়াৰ এনচাৰটো সকলোৱে জানে। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ ডি 3টা। কেঁচুৱা শিশুৰ 3টা হাড় থাকে আৰু এজন প্ৰাপ্তবয়স্ক বা এডাল্টৰ 206টা হাড় থাকে। নেক্সট কুৱেশ্যন, কেলছিয়াম ডিফিচিয়েঞ্চি ইন অল্ড এজ লিডছ টু হুইচ ডিজিজ? বৃদ্ধ বয়সত কেলছিয়ামৰ অভাৱত কোনটো ৰোগ হয়? ইয়াৰ অপশ্যনকেইটাৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ অষ্টিঅ'পৰচিছ। অষ্টিঅ'পৰচিছ হয় কেলছিয়ামৰ অভাৱত। নেক্সট কুৱেশ্যন, চলহিম কাপ ইজ এছ'চিয়েট উইথ হুইচ অফ দ্য ফলোয়িং গেমছ? চলহিম কাপ নিম্নলিখিত কোনবিধ খেলৰ সৈতে সম্পৰ্কিত হৈ আছে? ইয়াৰ অপশ্যনকেইটাৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ গল্ফ। গল্ফৰ লগত চলহিম কাপ জড়িত হৈ আছে। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য ছায়াদ ডাইনেষ্টি? ছৈয়দ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ ডি খিজিৰ খান। খিজিৰ খান হৈছে ছৈয়দ বংশৰ প্ৰতিষ্ঠাপক। এই ছায়াদ ডাইনেষ্টিটো হৈছে দিল্লী চুলতানেটৰ এটা বংশ। 1206 খ্ৰীষ্টাব্দত দিল্লী চুলতানেটটো আৰম্ভ হৈছিলে আৰু ছায়াদ ডাইনেষ্টিটো হৈছে 1414 খ্ৰীষ্টাব্দত। 1414 খ্ৰীষ্টাব্দত ছায়াদ ডাইনেষ্টি আৰম্ভ হৈছিলে আৰু 1206 খ্ৰীষ্টাব্দত দিল্লী চুলতানেটৰ আৰম্ভ হৈছিলে। দিল্লী চুলতানেটৰ 5টা ডাইনেষ্টি আছিলে, সেইটো হৈছে স্লেভ ডাইনেষ্টি, খিলজি ডাইনেষ্টি, তুগলক ডাইনেষ্টি, ছায়াদ ডাইনেষ্টি, লোডি ডাইনেষ্টি। মুঠ 5টা ডাইনেষ্টি আছিল দিল্লী চুলতানেটৰ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য চাইণ্টিফিক নেম অফ ভিটামিন ডি? ভিটামিন ডিৰ বৈজ্ঞানিক নাম কি? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি কেলচিফেৰল। কেলচিফেৰল হৈছে ভিটামিন ডিৰ বৈজ্ঞানিক নাম। এই এছকৰ্বিক এচিডটো হৈছে ভিটামিন চিৰ বৈজ্ঞানিক নাম। নেক্সট কুৱেশ্যন, পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন? পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যখন ক'ত অৱস্থিত? ইয়াৰ অপশ্যনকেইটাৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ মৰিগাঁও জিলা। মৰিগাঁও জিলাত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যখন অৱস্থিত। আপোনালোকে ৱাইল্ড লাইফ চেঞ্চুৰী আৰু নেশ্যনেল পাৰ্কসমূহ চাই যাব কোনটো জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এট দ্য টাইম অফ ইণ্ডিয়া ইণ্ডিপেণ্ডেঞ্চ? ভাৰতৰ স্বাধীনতাৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি জে.বি. কৃপালানী। জে.বি. কৃপালানী হৈছে ভাৰত স্বাধীনতাৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আছিল। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছটো 1885 চনত প্ৰতিষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, দ্য এমাজন ৰেইন ফৰেষ্ট ইজ স্প্ৰেড অভাৰ হাউ মেনি কাণ্ট্ৰিজ? আমাজন বৰ্ষাৰণ্যখন কিমানখন দেশত বিয়পি আছে? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি 9। 9খন দেশত আমাজন ৰেইন ফৰেষ্টটো স্প্ৰেড হৈ আছে। নেক্সট কুৱেশ্যন, হু গেভ দ্য শ্লোগান গিভ মি ব্লাড আই উইল গিভ ইউ দ্য ফ্ৰীডম? মোক তেজ দিয়া মই তোমালোকৰ স্বাধীনতা দিম, এই শ্লোগানটো কোনে দিছিল? ইয়াৰ অপশ্যনকেইটাৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ সুভাষ চন্দ্ৰ বোস। সুভাষ চন্দ্ৰ বোসে গিভ মি ব্লাড আই উইল গিভ ইউ ফ্ৰীডম এই শ্লোগানটো দিছিল। নেক্সট কুৱেশ্যন,
দ্য এচিড ইউজড ইন এ কাৰ বেটাৰী ইজ গাড়ীৰ বেটাৰীত ব্যৱহৃত কৰা এচিডখনৰ নাম কি অপশ্যন দিয়া আছে এচিটিক এচিড হাইড্ৰক্লৰিক এচিড নাইট্ৰিক এচিড ছালফিউৰিক এচিড ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি ছালফিউৰিক এচিড গাড়ীৰ বেটাৰীত ছালফিউৰিক এচিড ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যন এই কুৱেশ্যনটো আপোনালোকৰ বাবে ইয়াৰ শুদ্ধ আনচাৰটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব দ্য গুগলি ইজ এ টাৰ্ম ইউজড ইন হুইচ স্পৰ্টছ গুগলি কোনবিধ খেলত ব্যৱহাৰ কৰা শব্দ অপশ্যন দিয়া আছে ফুটবল ক্ৰিকেট হকি নান অফ দিছ আজিৰ এইকেইটা কুৱেশ্যন আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ ফৰ ৱাচিং